গাইছ দেখিছেনে হেলমেট ক'ত ওপৰত উঠি আছে। এই চালা ইয়াক ডিকিৰ ভিতৰতে ভৰাই লওঁ নেকি? ডিকিৰ ভিতৰতে ভৰাই লওঁ ৰ'ব। আৰু গাড়ী বহুত দিন চলোৱা নাই মানে গাড়ীখন ইমান জৰুৰত পৰা নাই মোৰ নচলোৱাৰ কাৰণে। কি লেতেৰা হৈছে ভাই। ইছ ইয়াক থ'ব লাগিব। আৰু মোৰ হাতত এটা ডেঞ্জাৰাছ বস্তু আছে, হাই দেখাই আছোঁ। আৰু বাহিৰটো লেতেৰা হৈ থাকিলে বাৰু ইমান বেয়া নালাগে, কিন্তু ভিতৰটো লেতেৰা হৈ থাকিলেহে বেয়া লাগে। ভিতৰটো ঠিক ঠাক আছে, ক্লিন আছে। আৰু চালা সিদিনা চুলি কাটিব গ'লো, চাওকচোন কি কাটি দিলে মোৰ এইটো থোপৰাই চেঞ্জ কৰি দিলে। গাড়ীখন কিবা এটা হৈছে, বেক কৰিলে কি চাউণ্ড ওলাই দেখিছে না? সাংঘাতিক চাউণ্ড ওলাই। গম নাপাওঁ আৰু কি হৈছে। ৰ'ব মই গেটখন লগাব লাগিব ন আকৌ। এইবোৰ ডাঙৰ সমস্যা আৰু গেট লগোৱা কিবা লগোৱা। আৰু ভাবোঁ ডেইলি ভ্লগ দিম, কিন্তু চালা দিনটো কেনেকৈ গুচি যায় গমেই নাপাওঁ নহয়। কি কামত ক'ত কেনেকৈ গুচি যায় একো পাত্তাই নোহোৱা হৈছে। সেইকাৰণে ভ্লগ দিব বন্ধ হৈছে। আৰু আজি কিছুমান কামত ওলাইছোঁ বাৰু। এতিয়া সময় হৈছে 2:20 ক'ত 3টাই বাজিল দিয়ক। 2:20 হৈ থকা নাই আৰু 3টাত ওলাইছোঁ মই। ঠাণ্ডা অলপ পৰিছে, সেইকাৰণে আজি মই স্কুটিখন এৰি দি পেলাই গাড়ীখন ষ্টাৰ্ট দিছোঁ। বাপেকে তেল চেল আছে বাৰু, অলপ তেল আছে, বেছি নাই। বাকী একো নাই, প্ৰব্লেম নাই। আৰু ভাবি আছোঁ এটা ট্ৰিপ প্লেন বনাই আছোঁ, মাথাত ঘূৰি আছে। যদি ছাকচেছফুল হৈ যায় জনাই আছোঁ মই। আৰু ইয়াতে JCB ভাই ৰাস্তাৰ কাম চলি আছে টিক টাক। মোৰ ৰুম ইয়াতেই। তো এতিয়া ইয়াৰ পৰা মই যাই আছোঁ মালিগাঁৱত আছে কাম এটা। মালিগাঁৱৰ কামটো কৰি মই যাম ঘৰত নহয় চাৰিআলিত। তাৰ পৰা যাম মই ঘৰত। বহুত কাম। আৰু এইবোৰ ব্ৰিজ হ'লেহে ধূলা চোলা কমিব। আৰু ইমান ধূলা ৰাস্তাবিলাক, বাপৰে বাপ। ৰাস্তাত বেছি উপায় নোহোৱা হৈছে। থোপৰাও চেঞ্জ হৈ যায়, ক'লা জেগাত পিন্ধিলে একদম সি পূৰা ছেকেণ্ডত বগা হৈ যায়। তলত মাৰিছে, পানী মাৰি ঠিক ঠাক কৰিছে। যিয়ে নহওক বাৰু ঠিক ঠাক কৰিলে ভাল লাগে। আৰু ধূলা চোলা অলপ কমিলে ভাল। ঠাণ্ডা দিনকেইটা ন জেকেট টেকেট পিন্ধি থকা যায় ন। আৰু এইবোৰ লেতেৰা হ'লে ধুব বৰ দিগদাৰ। মোৰ হাতত ইয়াতে 2টা পেকেট আছে। এই পেকেট 2টা কি মই গাড়ীখন ৰখাই মই দেখাই আছোঁ ৰ'ব। অলপ আগত দেখাই আছোঁ। ইণ্টাৰেষ্টিং বস্তু আছে ইয়াতে। আৰু মই দেখাম পেকেটটো চাই কোনোবা কাৰণে গম পাইছে চাগে কি বস্তু আছে। তথাপি আৰু এবাৰ দেখাই দিছোঁ উল্টাই। এনেকৈ দেখাব লাগিব নে? নাই, ডেঞ্জাৰাছ বস্তু দেখাই আছোঁ। মই গাড়ীখন ৰখাই লওঁ, তাৰ আগত ক'ৰবাত ধুনীয়াকৈ পাৰ্কিঙত দেখালে মই দেখাই আছোঁ। হা জাম দেখিছে কি মেচিন ওলাইছে? চক সূতা খান্দা। এইটো সূতা খান্দা কিবা মেচিন। আচৰিত জাম পায় এইখিনি জেগাত। গাড়ীটো ৰাখিব সময় পোৱা নাই, নাপালে চলাই ভিডিঅ' বনাই গৈ থাকোঁ। আৰু এইটো বস্তু হ'ল, গোন্ধটো ইমান ধুনীয়া নহয়। এইটো বাহুবলী নামটো লিখা আছে, মই দেখাই দিছোঁ ৰ'বা। এইটো বাহুবলী। আৰু এইটো গোন্ধটো ভাল। নাই গাড়ী ৰখাই দেখে, মই দেখাব লাগিব। ক'ৰবাত ৰখাম ৰ'ব। আৰু মই নেশ্যনেল হাইৱে পাই গ'লোঁ। নেশ্যনেল হাইৱেৰ পৰা আৰু গাড়ী দৌৰিব গাড়ী মোৰ এতিয়া। মোবাইল এটা ইয়াতে লগাই থৈ দিছোঁ। এইটো ভাঙিছে চাওকচোন, পৰি পেলাই অৱস্থা নাই। হেভি জাম গাড়ী। মই আছোঁ বৰ্তমান জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত। আৰু চাওকচোন যাম, মই যাব লাগে মালিগাঁও। আকৌ ঘূৰি আকৌ মই এইখিনি যামেই পাম অলপ আগত। ইয়াতে নতুনকৈ জাম লগা হৈছে এইটো টাইমত। আগতে জাম নাছিলে, আজিকালি নতুনকৈ লাগে ইয়াতে জামটো। কিহৰ কাৰণে গম নাপাওঁ আৰু, কিন্তু লাগে ভাই, অজস্ৰ জাম লাগে। ইয়াৰ পৰা একদম শৰাইঘাট ব্ৰিজৰ ওচৰলৈকে লাগে। মই এইখিনি কিবাকৈ জামটো ভাঙি পেলাই কিবাকৈ মালিগাঁৱলৈ যাওঁ। আকৌ আহি পেলাই মই এইখিনি জামেই পাম বাৰু অলপ পিছত, টেনশ্যন নাই। উপভোগ কৰিম মই জামটো, খুব সুন্দৰকৈ উপভোগ কৰিম, ভাল লাগিব। তো এতিয়া মই ইয়াৰ পৰা ছাইড মাৰি গুচি যাব লাগে খালি। ভাই মোৰ ৰাস্তাটো হ'ব লেফ্ট ছাইডেদি। এইখন নক্সাই বদলি গৈছে গুৱাহাটীৰ। এইখন ব্ৰিজ বনোৱাৰ পৰা গুৱাহাটী চহৰ। মই গুৱাহাটী চহৰত যাম এতিয়া। টেম্পু, বাছ, ইয়াতে মানে এইটো বাছ ষ্টেণ্ড ন। ইয়াতে জালুকবাৰী ইয়াৰ পৰা মানে গোটেই লয়াৰ আছামৰ গাড়ীবোৰ যায় যে, সেইকাৰণে ইয়াতে জামটো অলপ লাগে। তো প্ৰব্লেম একো নাই বাৰু বিশেষ। এতিয়া মই এইখিনি ইয়াত জাম নাপালে হ'ল। টাইমটো বচাবৰ কাৰণে স্কুটি ভাল, গাড়ীটো ঠিক নহয়। আৰু গাড়ী লৈ আহিলে অলপ আৰাম আছে। যিমান কুঁৱলী দিছে দেখিছেনে, কিমান কুঁৱলী দিছে আজি। কুঁৱলী নে পলিউশ্যন গম পোৱা নাই। লাগাততো লাগিছে কুঁৱলীয়ে। গাড়ীখন ক'ৰবাত ৰাখিলে গম পাম কিমান পানী পৰে গাড়ীত, তাৰপিছত গম পাম কুঁৱলী বুলি। তো এতিয়া
এইখন মালিগাঁও ফ্লাইঅভাৰ আৰু এইফালে যায় পাণ্ডুৰ ফালে। মই আহিছিলোঁ ক'ত গম পায়নে? ক'ত বা কোন? মই ইউটাৰ্ণ লৈ আহিব লাগিব। চৰি, মই ইউটাৰ্ণ লৈ আহিব লাগিব, পাহৰি গৈছিলোঁ। খেলি মেলি লাগি যায় দে ব্ৰিজখনৰ ওপৰত উঠিলে ভাই। পাণ্ডু কোনফালে আছিল, মই ক'ত যাব লগা আছিল। ব্ৰিজত লাইট চাইট দিয়া নাই যে, কাৰেণ্টে গ'ল নে কিবা। ইয়াৰ লিখা আছে পাণ্ডু কামাখ্যা। ইফালেও কামাখ্যা মন্দিৰ যাব পাৰি দেই। মই এটা কথা কৈ দিলোঁ আপোনালোক, ইফালেও কামাখ্যা মন্দিৰ যাব পাৰি। আৰু মই গাড়ীখন ইয়াতে ইউটাৰ্ণটো লৈ লওঁ ৰ'ব, গাড়ী নাহোঁতে। নহ'লে এনেকুৱা হৰণ মাৰে ইয়াতে ফাটাই পেলাই। তো ইয়াতে আহিছোঁ, ইয়াৰ কামটো ক্লিয়াৰ কৰি লওঁ, দেখাম মই কি কামত আহিছোঁ, কি কামত অহা নাই। আহিছে মেডিচিন নমাই আছে দেখিছেনে? মই বাৰু মেডিচিন কামত অহা নাই। মেডিচিনে নে মুড এক নহয়, এইটো এটা মেডিচিনে বাৰু, এইটো নমাই আছে। বৰ্তমান এইটো হাইষ্ট মানে বিজনেছ প্ৰফিট আৰু এইটো বিজনেছ আৰু মেডিচিন, এই মেডিচিন আৰু এই দুইটা মেডিচিনৰ বিজনেছটো হাইষ্ট প্ৰফিটত আছে। ভাই ওলা ওলা ওলা। গাড়ীটো ইয়াতে লগাই দিলোঁ, টেনশ্যন নাই। গাড়ী পাৰ্কিংটো পাই গ'লোঁ বাৰু। আৰু কামটো কৰি আহোঁ, বেছি টাইম নালাগে। ঝাৰু তাৰু ক'ত থৈ দিছোঁ দেখিছেনে? ঝাৰু পাৰ্কিংটো বাৰু পাই গ'লোঁ, টেনশ্যন নাই। এই মোবাইলটো ডাঙৰ হ'লে চালা হাতত নধৰে, এই সমস্যা। এইটো এটা মেডিচিনে কিন্তু। মালিগাঁও ব্ৰিজৰ তলতে আছোঁ মই এতিয়া বৰ্তমান। কাৰেণ্ট আছে, উঠি যাব লাগিব এনেকৈ। উঠি যাব লাগিব। দোস্তি ভাল আহা, মোৰ দুটামান আছে কাম। এতিয়া ওলাইছোঁ। সামান লুট। এতিয়া ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা বেছি সময় নালাগিল বাৰু, 1 ঘণ্টামান লাগিলে আৰু বেছি টাইম লগা নাই। অলপ কাম আছিলে, কাম মানে এইখিনি বস্তু উঠাই ল'লোঁ, প্ৰয়োজনীয় বস্তু আছিল। আৰু প্ৰয়োজনীয় বস্তুবোৰ উঠাই মালিগাঁও ব্ৰিজৰ তলৰ পৰা মই যাত্ৰা কৰিছোঁ। যাত্ৰা এতিয়া মোৰ ঘৰলৈকে। এইখিনি আহোঁতে এডাল তোল গৰম লাগি যায় ৰে ভাই। আৰু গৰম মানে কাম কৰিলেতো গৰম লাগিব, সেইটো ডাঙৰ কথা নহয়। কিন্তু সেইটো মানে বৰফৰ নিচিনা ফিলটো পৰা নাই। ঠাণ্ডাৰ ফিলটো মানে পুৰা একদম বাইক চলালে লাগে, কিন্তু গাড়ী চলালে আৰু ভিতৰত বহি থকা যায় ন, গম নাপায়। তাতে মই দৌৰাদৌৰিকৈ আহিলোঁ, দৌৰাদৌৰিকৈ বস্তুবিলাক লৈ আকৌ দৌৰাদৌৰিকৈ গাড়ীত বহিছোঁ ন, সেইকাৰণে গৰম লাগিছে গাটো। আৰু কিবা এটা খাব লাগিব। দুপৰীয়া একো খোৱা নাই, ৰাতিপুৱা ভাত খাইছোঁ বাৰু, ভাতটো দবাইছিলোঁ ৰাতিপুৱা অলপ চলপ। আৰু যাম মানে বিশেষ ক'তো নাপায় একো। পালে এই দেখিছে না পিছফালে মোৰ এইখিনি এটাত পাম। আৰু জালুকবাৰীতটো পামেই বাৰু, এইটো গেৰাণ্টি, সেইটোতো মই টেনশ্যনে লোৱা নাই। আৰু কোনোবা যদি নাজানে এইবোৰ চৰাই চিৰিকটিৰ নাম, ইয়াতে ব্ৰিজখনৰ তলত আহিলে এক পাক ঘূৰিলে পাই যাব। কাৰণ ইয়াত যিমান লিখা আছে ন, ইয়াতে দেখা পাইছে আপোনালোকে, আৰ্ট কৰি থোৱা আছে ধুনীয়াকৈ, সুন্দৰকৈ আৰ্ট কৰি থোৱা আছে। আৰু সেইবোৰ চাই শিকি ল'ব পাৰিব। ঠিক আছে। লেজেণ্ডাৰ খাৰা হৈ আছে ইয়াতে। এতিয়া এই জেগাটোত অলপমান জামটো কমিছে বাৰু, এতিয়া নাই। এইটোৱে টাইমটো ঠিক আছে মানে গম পালোঁ। কি গম পালোঁ ভাই, আগত দেখোন আছে মানে, তথাপিও আৰু অলপ কম আছে। কিন্তু 7টামান বজাৰ পৰা জামটো আৰু কমেই পায়। ঠিক 4টামান বজাৰ পৰা লাগে 7টামান বজালৈকে হেভি জাম লাগে, কাৰণ সেইটো অফিচ টাইম, চব আহে সেইটো টাইমত যায়। আৰু আজি শনিবাৰ ন, শনিবাৰ কালি ছানডে, তো আজিতো অলপ ভিৰ হোৱাটো অলপ স্বাভাৱিক কথা বাৰু, এইটো একো ডাঙৰ কথা নহয়, চিৰিয়াছ মেটাৰ নহয় মানে। ৰ'ব, ফোন এটা আহি আছে, পিক আপ কৰি লওঁ, তাৰপিছত মই কথা পাতিছোঁ। হেল্ল' মিউজিক অফ। আৰু এটা বিতৰ্ক চলি আছে, বিতৰ্ক মানে এটা চৰ্চা চলি আছে এইকেইদিন, বহু চৰ্চিত চৰ্চা এটা চলি আছে যে গৰু মাংস বন্ধ কৰাক লৈ। এইটো এটা বিতৰ্ক চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এটা ভাল পদক্ষেপ লৈছে যে গৰু মাংস বন্ধ কৰিব লাগে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত তেনেকৈ চলাব নোৱাৰিব। একচুৱেলি এইটো বেয়া কাম কৰা নাই মোৰ হিচাপত চাবলৈ গ'লে। মই একচুৱেলি এইটো ক'ব নাযাওঁ যে কোনে কি মাংস খাব, কোনে কি মাংস নাখাব, সেইটো মই ক'ব লগা কোনো একো ইমান, মই যে এজন মহান ব্যক্তি বা এজন জানা ব্যক্তি সেইটো নহয়। কিন্তু মোৰ চিন্তাধাৰাটোৰ পৰা মই কৈছোঁ আৰু, কাৰণ আমি এইটো পূজা কৰোঁ ন, গৰুটোক আমি মানো, গৰুটোক পূজা কৰোঁ, আমি ভগৱান হিচাপে ভাবোঁ গৰুটোক। তো সেইটো কাৰণে গৰুটোক মানে
কোনোবাই যদি খায় মাৰি কাটি খায় তেতিয়াহ'লে মানে ভাল নালাগে বস্তুটো তেনেকুৱা আৰু সেইকাৰণে ভাল লাগিছে মানে এইটো বন্ধ কৰা আৰু এতিয়া ধৰক আমি একেখন অসমতে থাকোঁ ভাই ভাই মিলি থাকোঁ হয় নহয় আৰু আপোনালোকে যদি আমি পূজা কৰা বস্তুটো খায় তেতিয়াহ'লে ভাল নালাগে এইটো অলপ নিজেও ভাবি চাব আমিনো তথাপিও মানে এইটো প্ৰতিবাদ বা কোনো সেই হাই হুলস্থুল কৰিব নালাগে মোৰ বোধেৰে দেই কাৰণ আমাৰ জেগাত আহি আমাৰ চিটুৱেশ্যনটো আপোনালোকে যদি এবাৰ বুজে তেতিয়াহ'লে আপোনালোকৰ আমাৰ জেগাত আহি খাৰা হৈ যদি চাই ন তো আপোনালোকৰো তেনেকুৱা ফিল হ'ব মানে যিটো ফিল আমাৰ হয় আপোনালোকে গৰু মাংস কাটিলে বা গৰুক কাটিলে মাৰিলে তো যিটো ফিল হয় আপোনালোকৰ এইটো আমাৰ মানে আমাৰ যিটো ফিল হয় তো আমাৰ জেগাত আহি থাকিলে আপোনালোকৰ সেইটোৱে ফিল হ'ল তো সেইকাৰণে এই বিতৰ্কটো মানে কৰি লাভ নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যিটো হিমন্ত বিশ্ব শৰ্মা আমাৰ যিটো পদক্ষেপ লৈছে সেইটোক সমৰ্থন জনাই মই মানে ছাপোৰ্ট কৰিছোঁ মানে এইটো সমৰ্থন জনাইছোঁ মই আৰু এইবোৰ মানে চবেই ছাপোৰ্ট কৰিব লাগে কাৰণ গৰুটো এটা আমাৰ জীৱই নহয় মানে গৰুটো এটা জন্তুৱে নহয় গৰুটো কি ক'ম আৰু আমি গৰুক মানে এনেকৈ পালোঁ ন বহাগ বিহুৰ দিনা নিজে যেনেকৈ কাপোৰ লওঁ আমি নতুন বছৰত ঠিক গৰুকো আমি সেনেকৈ কিবা এটা দিওঁ আৰু বহাগ বিহুৰ দিনা তো সেইবোৰক যদি আমি ইমান তুলি তালি ডাঙৰ কৰা বস্তু তুলি তালিতো চব জীৱ জন্তুকে ডাঙৰ কৰে কিন্তু সেইবুলি গৰুটো অলপ বেলেগ টাইপৰ ন সেইকাৰণে বিতৰ্ক নকৰিব সেইটো বোলে নাপায় ফাইনেলি মই আহি কি পালোঁ নাপালোঁ আৰু ভাই গাইজ কি ক'ব এইখনে গাড়ী চলাই আছে চাওকচোন নেশ্যনেল হাইৱেত গেৰাণ্টি ফোনত কথা পাতি আহি আছে হয় চাওক না এনেকৈ কোনে গাড়ী চলায় ভাই ন চলটোৰ একচুৱেলি কিবা প্ৰব্লেম হ'ব পাৰে কিবা হ'ব পাৰে এটা লাইন লৈ ল ন এটা ছাইড লৈ ল সেইকাৰণে কিমান গাড়ী জাম লাগি গৈছে পিছফালে গুৰুত্বই নাই একো এনেকৈও গাড়ী চলায় এইবোৰেতো ফাইন কাটি দিব লাগে 20-30-40 হাজাৰলৈকে কাটি দিব লাগে ঘণ্টা ভাবিছিলোঁ ইয়াতে মূত্ৰ বিসৰ্জন কৰিম নাই নকৰোঁ দিয়ক গাড়ী ৰখাৰো জেগা নাই গৈয়ে থাকোঁ গাড়ী ৰখাৰ জেগা আছে নাই বুলি নকওঁ কিন্তু নাই আৰু নকৰোঁ আৰু মন উঠি গ'ল কিন্তু এইটো মানে স্বচ্ছ ভাৰত অভিযান ন সেইকাৰণে মানে য'তে ত'তে পেচাব কৰিব ভাল নালাগে অ' মাই ঐ হয় বা কি হৰণ তাৰ আল্ট্ৰাকেইখন উৰি যায় দেই ভাই এইকেইটা নেশ্যনেল হাইৱে সৰু অলপ লাহে লাহে যাব লাগে উৰি যায় এটা মানে চাগে গেৰে সিমানত নেকি 60-70-80 মানত উঠে নেকি মই বুজি নাপাওঁ কেছটো আৰু ইয়াতে মানে কি কৰিছিলোঁ টোলগেট আছে নেশ্যনেল হাইৱেত সৰু সৰু বাথৰুমো দুটামান থাকিব লাগে বাথৰুম নাই এইটো চাহ আৰু ইয়াতে গৰম পকৰা এয়া মজা পকৰা মজা চাহ এই চাৰিআলিতে ইয়াতে লৈ পেলাই ছাইডত বহি খাই আছোঁ বাৰু দে এই জীৱন আৰু মোৰ বুজিছে না গৰম চাহ হৈ পকৰাও টেষ্ট গ্লাছখনত অলপ পানী মাৰি দিছিলোঁ এতিয়াহে অলপ চাফা হৈছে ভাই এই মই ৰখিছিলোঁ ইয়াতে দোকানত মানে ইয়াৰ পৰা এতিয়া যাওঁ এইখন কলেজ পূব কামৰূপ কলেজ পাৰ্কিংটো বাৰু মই পাই যাওঁ ইয়াৰ ছাইডত কোনে ভাই 2 মিনিট আগত 1 মিনিট আৰু ইয়াতে বনাই আছে ড্ৰেইন আৰু ড্ৰেইনৰ কাৰণে যিটো হে ধূলা আমাৰ গ্লাছখনত যে পানী মাৰিব লগা পৰিস্থিতি হ'ল সেইকাৰণে হ'ল এতিয়া অলপ ক্লিন হ'ল বাৰু মই ইয়াৰ পৰা মোটামুটি ইয়াতে আধা ঘণ্টামান বহিলোঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু ঘৰত যাওঁ আৰু ঠাণ্ডা আছে বাহিৰত বহুত ঠাণ্ডা ভিতৰত গাড়ীৰ ভিতৰত বহি থাকিলে সেইটো গম নাপায় বাৰু ফিলটো নহয় কিন্তু বাহিৰত বহুত ঠাণ্ডা আছে দেই আৰু এই ঠাণ্ডাত বাইক চলাই অহাটো কম ইজিৰ কথা নহয় কিন্তু দেই আৰু কালি মই এক জেগাত যাই আছোঁ মানে ধুনীয়া এক জেগাত যাই আছোঁ কম ক'ত যাই আছোঁ